আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই এনেকৈ খোজ কাঢ়িব লৈছে। এনেকৈ খোজ কঢ়াটো ভাৰসাম্যৰ সমস্যা হোৱাৰ লক্ষণ। আপোনাৰ যেতিয়া ভাৰসাম্যৰ সমস্যা হ'ব ধৰে, আপুনি এনেকৈ যেতিয়া খোজ কাঢ়িব চেষ্টা কৰে, আপোনাৰ পৰবোৰ লাগে। সেয়েহে যেতিয়া আপোনাৰ ভাৰসাম্যৰ সমস্যা হয়, আপুনি এনেকৈ খোজ কাঢ়িব লয়। আপোনাৰ যদি এনেকৈ খোজ কঢ়া সমস্যা হৈছে, নহ'লে বা যিকোনো ভাৰসাম্যৰ সমস্যাই লাহে লাহে দেখা দিব ধৰিছে, তেনেহ'লে আজি মই আপোনাক কেইটামান খুব সহজ ব্যায়াম শিকাম, যিকেইটা ব্যায়াম আপুনি খুব সহজে কৰিব পাৰিব। আৰু সেইকেইটা ব্যায়াম যদি আপুনি সদায় কৰি যাই থাকে, আপোনাৰ এনেকৈ খোজ কঢ়া সমস্যা লগতে ভাৰসাম্যৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব। আহক আমি একেলগে ব্যায়াম কেইটা। প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি চকী এখন এনেকৈ কাষত ৰাখি ল'ব। ৰাখি লৈ আপুনি আপোনাৰ এখন ভৰি এনেকৈ উঠাই লৈ আপুনি এইটো পজিশ্যনত আহিব। আপুনি যেতিয়া এইটো পজিশ্যনত আহে আৰু আপোনাৰ পৰ লাগে, আপুনি আপোনাৰ কাষত থকা চকীখন লাহেকৈ এনেকৈ ধৰিব। আপুনি এইটো পজিশ্যন 5 ছেকেণ্ড ধৰি ৰাখিব। একেধৰণে আনখন ভৰিটো এনেকৈ 5 ছেকেণ্ড এইটো পজিশ্যনত থাকিব। 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি হাত দুখন এনেকৈ ৰাখিব। ৰাখি আপুনি এখন ভৰিৰ আগত আনখন ভৰি এনেকৈ ৰাখিব। এনেকৈ আপুনি ব্যায়ামটো 20 বাৰ সময় পুনৰাবৃত্তি কৰিব। শেষৰ ব্যায়ামটোৰ বাবে আপুনি চকীখনত এনেকৈ বহি ল'ব। বহি লৈ আপোনাৰ ভৰিৰ কটাৰীখন এনেকৈ আপ ডাউন মুভমেণ্ট কৰিব। আৰু এনেকৈ আপুনি ব্যায়ামটো 20 বাৰ সময় পুনৰাবৃত্তি কৰিব। এই গোটেইকেইটা ব্যায়াম যদি আপুনি সদায় কৰি যাই থাকে, আপোনাৰ ভাৰসাম্যৰ সমস্যা লাহে লাহে নাইকিয়া হৈ যায়। বহুত জৰুৰী ভিডিঅ'। আপোনাৰ পৰিয়ালৰ যে কাৰোবাৰ ভাৰসাম্যৰ সমস্যা হৈছে, তেনেহ'লে কাইণ্ডলি তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।